শাওন এক পবিত্ৰ মাহ। পাৰ্বতীয়ে শাওন মাহত তপস্যা কৰি মহাদেৱক বৰ হিচাপে লাভ কৰিছিল। এক পৌৰাণিক কথা অনুসৰি ৰজা দক্ষৰ ২৭ গৰাকীকৈ তুলনীয়া কন্যা আছিলে আৰু এই গোটেই কেইগৰাকী আছিলে আকাশৰ নক্ষত্ৰ আৰু এই গোটেই ২৭ কেইগৰাকীক চন্দ্ৰ দেৱতাই বিয়া কৰাইছিলে। কিন্তু এই সকলোবোৰৰ ভিতৰত চন্দ্ৰ দেৱতাই ৰোহিণীক বেছি ভাল পাইছিলে আৰু বেছি মৰম কৰিছিলে। এই কেই কথাত বাকী কেইগৰাকী অসন্তুষ্ট হৈ ৰজা দক্ষক অভিযোগ কৰিলে। তেতিয়া ৰজা দক্ষই চন্দ্ৰক তেনেকুৱা নকৰিবলৈ উকিয়াই দিছিলে। কিন্তু ৰজা দক্ষৰ কথা চন্দ্ৰই অৱজ্ঞা কৰিলে আৰু ৰজা দক্ষৰ কথা নুশুনিলে। তেতিয়া ৰজা দক্ষই চন্দ্ৰক অভিশাপ দিলে যে চন্দ্ৰক দিনক দিনে আন্ধাৰে আৱৰি ধৰিব আৰু চন্দ্ৰৰ পোহৰ লাহে লাহে ম্লান পৰি আহিব। যেতিয়া ৰজা দক্ষৰ অভিশাপৰ ফলত চন্দ্ৰৰ পোহৰ লাহে লাহে ম্লান পৰি আহিল, তেতিয়া চন্দ্ৰ গৈ পেলাই ব্ৰহ্মদেৱতাক লগ কৰিলে আৰু প্ৰাৰ্থনা কৰিলে। তেতিয়া ব্ৰহ্মদেৱতাই চন্দ্ৰক মহাদেৱক আৰাধনা কৰিব ক'লে। তাৰ পাছত চন্দ্ৰই হাজাৰ হাজাৰ বছৰ ধৰি মহাদেৱক তপস্যা কৰিলে আৰু চন্দ্ৰৰ তপস্যাত মহাদেৱ সন্তুষ্ট হৈ চন্দ্ৰৰ আগত প্ৰকট হল আৰু চন্দ্ৰক অভিশাপৰ পৰা মুক্ত কৰিলে। আৰু যি ঠাইতে মহাদেৱৰ আৱিৰ্ভাৱ হৈছিলে সেই ঠাইতে প্ৰথমটো জ্যোতিৰ্লিংগ স্থাপন কৰা হল। আনহাতে চন্দ্ৰৰ আন এটা নাম আছিলে হোম আৰু সেই ঠাইতে সোমনাথ মন্দিৰ স্থাপন কৰিলে। আৰু তেতিয়াৰ পৰাই চন্দ্ৰৰ হোম নামেৰে মহাদেৱৰ নাম সোমনাথ হিচাপে জনাজাত হৈ পৰিল আৰু তেতিয়াৰ পৰাই সোমবাৰে মহাদেৱক স্তুতি আৰাধনা ব্ৰত ৰখাৰ নিয়ম চলি আহিছে। কিন্তু এইবাৰৰ শাওন মাহৰ সোমবাৰ হৈছে কিছু ব্যতিক্ৰম, কাৰণ সম্পূৰ্ণ ১৯ বছৰ পাছত পৰিছে এনেকুৱা শাওন মাহ, অৰ্থাৎ এটা শাওন মাহ অধিক হৈছে, অৰ্থাৎ মল মাহ পৰিছে। কথা হ'ল এই মল মাহত আপোনালোকে ব্ৰত ৰাখিব পাৰিবনে নোৱাৰে। যদিও ভাৰতৰ বহু ঠাইতে শাওনৰ মাহ ৪ জুলাইৰ পৰা আৰম্ভ হৈছে আৰু বলবমৰ নিয়মো আৰম্ভ হৈছে, কিন্তু অসমত এতিয়াও আহাৰ মাহ চলি আছে আৰু শাওনৰ মাহ আৰম্ভ হ'ব ১৮ চন্দন কুঁহিয়াৰৰ ৰস সুগন্ধ দ্ৰব্য আদি লগতে বেলপাত ফুল দুবৰি। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে চাই থাকিব মোৰ চেনেল জবালি কলিতা অফিচিয়েল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।